মাটি ৰাখিব পাৰে এটা মানুহে কিমান মাটি ৰাখিব পাৰে কোনোবা গম পায় নাই গম পায়নে মই আজি কিছুমান বস্তু কিছুমান তথ্য আৰু এটা কথা মানুহে এইকেইদিন কথা বুজি পাই আছে নাই এই গৰু চুৰ কেছটো চলি আছিলে নে অসমত কি চলি আছিলে গৰু চুৰ কেছটো চলি আছিলে নে নাই অসমত চলি আছিলে গৰু চুৰ কেছ জয়ন্ত মল্ল বৰুৱা হয় নহয় তাৰপিছত কেছটো নমাবৰ কাৰণে কি কেছ আহিলে বোলে কেছটো নমাব লাগে কেছটো গায়ব কৰি দিব লাগে যেতিয়া গৰু চুৰ কেছটো চলি আছিলে কেইটা দল সংগঠনে মাত দিছিলে যেতিয়া গৰু চুৰ কেছটো চলি থাকোঁতে কেইটা সংগঠনে মাত দিছিলে নে মাত দিয়া নাই কোনোবা সংগঠনে মাত দিছিলে নেকি গৰু চুৰ কেছটো যেতিয়া চলি আছিলে থাকোঁতে কোনোবা সংগঠনে মাত দিছেনে নে কোনোবা দল সংগঠনৰ দম হৈছিলে মাত দিবৰ কাৰণে নিজকে বহুত দম দেখাই থাকে ন বোলে মই দম আছে যেতিয়া গৰু চুৰ কেছটো চলি আছে কোনোবা দল সংগঠনে মাত দিছিলে নেকি যেতিয়া গৰু চুৰ কেছটো চলি আছিলে তেতিয়া কোনোবা দল সংগঠনে মাত দিছিলে নে মাত দিব পৰা নাই যেতিয়া গৰু চুৰ কেছটো চলি আছিলে কোনোবা দল সংগঠনে মাত দিছে নে মাত দিয়া নাই প্ৰশ্নটো সেইটো সেশনটো এবাৰ সবাই শ্বেয়াৰ কৰি দিব কাৰণ প্ৰকৃত সত্যত মই কথা পাতো আৰু মই 100% ভয় নকৰাকৈ কথা পাতো এতিয়া সবতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে যে গৰু চুৰ কেছটো কেনেকৈ তলত পেলাব গৰু চুৰ কেছটোতো তলত পেলাব লাগিব গৰু চুৰ কেছটো তলত পেলাবৰ কাৰণে কি কৰিব গৰু চুৰ কেছটো তলত পেলাবৰ কাৰণে এতিয়া কি কেছ দিছে গৰু চুৰ কেছটো তলত পেলাবৰ কাৰণে পংকজ পাঠকৰ কেছ এটা ওলাই দিছে পটককে সেইটোৱে তাৰে ওপৰত আকৌ আৰু এটা কেছ ওলাইছে কি বোলে অৰ্চিতা ফুকনে বোলে কি ইয়াতে যাই কিনে বোলে অমুক জাগাত যাই কিনে কিবা এটা বোলে নতুন ইণ্ডাষ্ট্ৰী জইন কৰিছে ব্ৰো এটা সবতকৈ ইম্পৰ্টেণ্ট কথা মই এটা কথাই কৈ আছো প্ৰকৃত সত্যত তথ্যত কথা পাতিম একদম ভালকে কথা পাতিম ঠিক আছে ভালকে কথা পাতিম প্ৰকৃত সত্য আৰু তথ্যত কথা পাতিম হয়নে আমি সত্য আৰু তথ্যত কথা পাতিম আমি কোনো বেয়া একো উল্টা পুল্টা কথা নাপাতো মই কেইদিনমান আগতে হাহাকাৰ কৰি আছিলো কাৰোবাৰ যদি মনত আছে যে হেমন্ত চৌধুৰী যোনটো OSD সেই হেমন্ত চৌধুৰীৰ আমাৰ শুৱালকুছিত কিমান মাটি আছে সেই শুৱালকুছিত মাটি যিমান আছে সেই মাটিৰ তথ্য মোৰ হাতত আছে মই এতিয়া মাটিৰ তথ্যখিনি চবকে দেখাম আৰু সেই তথ্যখিনি কোনটো নিউজ চেনেলে কিমান বজাই মই নাজানো কাৰণ আমাৰ নিউজ চেনেলবিলাকো বিক্ৰী হৈছে ন মেক্সিমাম নিউজ চেনেল বিক্ৰী হৈছে মোৰ হাতত থকা তথ্যখিনি মই দেখাব বিচাৰি আছো আৰু তাৰে পিছত মানুহবিলাকে বুজি পাওক যে কেনেকৈ আমাৰ মানুহবিলাকক বুৰ্বক বনাই আছে আৰু সঁচা কথা কোৱা মানুহক কেনেকৈ বুৰ্বক বনাই চেছ কৰিব দিছে ভিতৰতে আপোনাক বোলে মাৰিছে মই ক'লো দেখোন মোক মাৰা মানুহকেইটা সন্মুখত আহিব দে না মোক যোনে মাৰিছে বুলি কৈ আছে সিহঁতক সন্মুখত আহিব দে সিহঁতে সন্মুখত কিয় নাহে পইণ্টটো সেইটোৱে ন বোলে ভিক্তৰ দাসক মাৰিছে চ' এটা ইম্পৰ্টেণ্ট কথা মই কৈ আছো যে ইম্পৰ্টেণ্ট কথাটো এনেকুৱা ধৰণৰ হৈছে যে আজিৰ ডেটত মানুহবিলাকক বিভ্ৰান্ত কৰি আছে বিভ্ৰান্ত কেনেকৈ ধৰণত কৰিছে আপোনালোকক মই বুজাই আছো গৰু চুৰ কেছটো একদম চলি আছিলে আৰু গৰু চুৰ কেছটো একদম জাষ্ট কেঁচু এটা খান্দি উলিয়াইছে কেঁচুৰ পৰা আৰু বহুত বস্তু ওলালে হয় কিন্তু সবতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে সেই কেছটো কেনেকৈ দবাব পাৰি সেই কেছটো দবাবৰ কাৰণে এজন মানুহক ব্যৱহাৰ কৰা হৈছে এইটো হৈছে পংকজ পাঠক ঠিক আছে পংকজ পাঠকৰ কেছটো এতিয়া উঠাই কিনে কেছটো পুৰা দবাই দিছে যেতিয়া গৰু চুৰ কেছ চলি আছিল তেতিয়া কোনো মানুহে মাত মাতা নাই ঠিক আছে পংকজ পাঠকৰ কেছটো দল সংগঠনে আহি কিনে মাত মাতি আছে হাহাকাৰ কৰি আছে ৰাইট দুনিয়াৰ মানুহে হাহাকাৰ কৰি আছে দল সংগঠন আহিছে বোলে আমি আপোনাৰ লগত আছো এইটো হৈছে নো মেটাৰ অন ডেট অসমীয়াৰ লগত থাকিব লাগিব 100% আমি থাকিমে কিন্তু তাৰ উপৰেঞ্চি আৰু ডাঙৰ কথাটো হৈছে যে গৰু চুৰ কেছটো যোনটো চলি আছিলে সেই গৰু চুৰ কেছটো দবোৱা হৈছে নে নাই হোৱা কিমানখিনি মানুহ আছে যোনে সেই কথাটো মানিব যে গৰু চুৰ কেছটো দবোৱা হৈছে ভিক্তৰ দা মোৰ দেউতাই RTI কৰি গৰু কুটিত কেলেংকাৰীত মাত দি আজি বিপদত ভিক্তৰ দা ময়ূৰাক্ষী হাজৰিকা তুমি কনচেপ্টত পঢ়িছিলা নেকি এনে জাষ্ট আস্কিং মানে তুমি কনসেপ্টত পঢ়িছিলা নেকি জাস্ট আস্কিং মানে আই ডু রিমেম্বার লাইক देयर वाज वन स्टूडेंट ময়ূৰাক্ষী হাজৰিকা
নাজানো, যদি হয় মই সেইটো গম নাপাওঁ, নহ'বও পাৰা। ঠিক আছে, এতিয়া ডাঙৰ কথাটো হৈছে যে হেমন্ত চৌধুৰীৰ আমাৰ শুৱালকুছিত কিমান মাটি আছে। ঠিক আছে, হেমন্ত চৌধুৰীৰ শুৱালকুছিত যিমান মাটি আছে, সেই শুৱালকুছিত থকা মাটিখিনি মই আজি গোটেই তথ্য সহকাৰে আপোনালোকৰ আগত ফেচবুকত উদঙাই দিছো। চাওঁ কোনটো মিডিয়াই কভাৰ কৰে। ঠিক আছে, আৰু এনেকে অকল এইখিনি মাটিয়ে নহয়, এনেকে অসমত দুনিয়াৰ মাটি আছে, দুনিয়াৰ A to Z মাটি কিনি 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 চেছ কৰি পেলাইছে। ঠিক আছে, কিয়? মানুহক বুৰ্বক বনাই বনাই। মানুহবিলাকে একো মাত নামাতে, কাম নাই সিহঁতৰ, হয়নে? মানুহৰ কিবা কাম আছে নেকি? মানুহৰ একো কাম নাই, মানুহে মাত নামাতে। এতিয়া কালিৰ ডেটত ভিক্টৰ দাসক কোনোবা এটা কেছত ফচাই দিব, কিবা কৈ দিব, অমুক কৰিব, ভোগ কৰিব, মেটাৰো নকৰে। ঠিক আছে, মই একো বেয়া কথা কোৱা নাই, মই সঁচা কথা কৈছো 100%। ভিক্টৰ দা মাজুলী আহক। মাজুলী আহিলে কি হ'ব পূৰ্ণিমা, কোৱাচোন? মাজুলী আহিলে হ'ব কি? মোক এই কথাটো কোৱা। এটাই কথা কৈ আছো, এই গোটেই সোপা আমাৰ মানুহবিলাক যেতিয়ালৈকে একেলগে থাকিব নোৱাৰ, তেতিয়ালৈকে চব বৰবাদ হবি। কথাটো গম পাইছে নাই? তেতিয়ালৈকে চব বৰবাদ হবি, 100% বৰবাদ হবি। আৰু বৰবাদ হোৱাটো খাটাং। ঠিক আছে, যোনে ব্যৱহাৰ কৰি আমাক বৰবাদ কৰি আছে। আৰু বাকী বিক্ৰী যোৱা অসমীয়াবিলাকক এটাই কথা কওঁ, জয় আই অসম, মৰি যা। যিখিনি অসমীয়া বিক্ৰী কৰিছ, মৰি যা। বুজি পাইছ নাই? ঠিক আছে, যিখিনি অসমীয়া বিক্ৰী কৰিছ, মৰি যা তহঁতে। প্লিজ দাই, জীয়াই থকাৰ অধিকাৰ তহঁতৰ নাই। এই জাকে জাকে বিক্ৰী যোৱাবিলাকৰ মোৰ একদম কথা নাই। মই ক'লো তথ্য এভিডেন্স লৈ কথা পাতিম, তহঁতৰ দৰে ধপবাজিত কথা নাপাতো মই। গম পাইছ নাই? বোলে এটা ডাঙৰ ভিডিঅ'টোত অকণমান কাটি কিনে দেখাই দিম, মানে মই গম পাইছ নাই? মই বিল্লা শইকীয়া, গম পাইছ নাই? মোৰ নাম বিল্লা চলিয়া বুলি মই নকওঁ নহয়। তাৰপিছত আকৌ মই ডিলিট কৰি দিম, গম পাইছ নাই? মোৰ নাম বিল্লা চলিয়া, মই ডিলিট কৰি দিম আকৌ। মোৰ নাম কি? বিল্লা চলিয়া, মই ডিলিট কৰি দিওঁ। মই এটা পোষ্ট কৰোঁ আৰু মই পোষ্টটো ডিলিট কৰি দিওঁ। ভাইৰেল হোৱাৰ পিছত মই পোষ্টটো ডিলিট কৰি দিওঁ। মোৰ নাম বিল্লা চলিয়া। ঠিক আছে, এটা কথা চবৰে মনত আছে চাগে, কাৰ কাৰ মনত আছে মই নাজানো, মোৰতো মনত আছে ভাই। বিল্লা চলিয়া বোলে এটা মানুহে এটা পোষ্ট কৰিছিলে, আছেনে? কাৰ কাৰ মনত আছে? বিল্লা চলিয়া বুলি মানুহ এটা পোষ্ট কৰিছিলে, এটা আছে নাই? বিল্লা চলিয়া, বিল্লা চলিয়া বুলি মানুহ এটা পোষ্ট কৰিছিলে, কাৰোবাৰ মনত আছে নাই? নে নাই? বিল্লা চলিয়া বুলি মানুহ এটা পোষ্ট কৰিছিলে, কৰিছিলে নে নাই? কাৰ কাৰ মনত আছে যে বিল্লা চলিয়া বুলি মানুহ এটা পোষ্ট কৰিছিলে? পোষ্ট কাৰোবাৰ মনত আছে নে নাই? মই নাজানো মনত আছে নে। কাৰ কাৰ মনত আছে বোলে বিল্লা চলিয়া বুলি মানুহ এটাই পোষ্ট কৰিছিলে? পোষ্ট কাৰোবাৰ মনত আছে নে? বিল্লা চলিয়া বুলি মানুহ এটাই যে পোষ্ট কৰিছিলে, মনত আছে নাই? ঠিক আছে, মই দেখাই দি আছো। ঠিক আছে, মই ধুনীয়াকৈ দেখাই দি আছো, বস্তুখিনি বুজি পোৱাটো উচিত চবে। ঠিক আছে, এক ছেকেণ্ড। এই বিল্লা চলিয়া বুলি মানুহ এটাই পোষ্ট কৰিছিলে, কি পোষ্ট কৰিছিলে? ভিক্টৰ দাসক বদনাম কৰিবৰ কাৰণে, বোলে সমাজৰ ভাল মানুহ, অমুক ভোগ কিবা। ভিক্টৰ দাস শৃংখল চলিয়াৰ কথা কৈ আছো, শৃংখল চলিয়াৰ কথা কৈ আছো।